ফাৰ্ষ্ট দিয়া নহওঁ মই এটা প্ৰশ্ন নোৱাৰিলোঁ। নমস্কাৰ, আপোনালোক সকলোকে নেহা বৰাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক, আপোনালোকে শেষলৈকে চাই যাওক। এই মুগাৰ চাদৰখন এপাতটাকৈ লৈছোঁ যে, সেইটো কাৰণে স্কুটি চলাবলৈ অকণ টান পাইছোঁ। সেইকাৰণে পাপাই থৈ আহিবগৈ কলেজত, আৰু এয়া যাম আৰু এতিয়া। কলেজ আহি পালোহি, এয়া চাওক একদম ফেশ্বন কম্পিটিশ্যনত হিমাশ্ৰী ওলাই আহিছে আৰু কৰবিও আহি আছে, আৰু এইফালে এয়া ধুনীয়াকৈ একদম ওলাই আহিছোঁ। কি হয় নাজানো আৰু একো মানে কি ক'ম, ষ্টেজত গৈ একো বুজি পোৱা নাই। ক'ম আৰু যি ফুৰে সেইটোকে ক'ম, হয় নহয়? আমি ফেশ্বন কম্পিটিশ্যনটো দিলোঁ, এটা কুইজ হ'ব। এয়া চাওক, এতিয়া কুইজ প্ৰতিযোগিতা দিবলৈ কুইজ প্ৰতিযোগিতাৰ পিছতে ভাগৱনী মাৰিব, আৰু কাইলৈ ফেচাৰ্ছ আছে নাচা আৰু গানৰ। এতিয়া মই ফেশ্বন কম্পিটিশ্যনটো দি আহিলোঁ, আৰু এতিয়া দিম হেৰি কুইজ প্ৰতিযোগিতা। এতিয়া কৰবি বহিব গ'লে তাৰ কুইজ প্ৰতিযোগিতা দিছিলোঁ মই আৰু এয়া কৰবিয়ে। আমি ছেকেণ্ড হ'লোঁ। এতিয়া সাজপা প্ৰতিযোগিতাৰ এনাউন্স কৰিব, কোন ফাৰ্ষ্ট হ'ব। এই নাজানো আৰু কি হ'ব, কুইজত খালি ছেকেণ্ড হ'লোঁ আমি। কেনেকুৱা লাগিছে? আমি একো ভাবা নাছিলোঁ ঘৰবাৰ যে আমি কুইজ প্ৰতিযোগিতা দিম বুলি। ইয়াত আহি পেলাই ৰিচেণ্ট দিছোঁ আৰু তুমিয়ে হ'ব সাজপাত ফাৰ্ষ্ট দিয়া নহওঁ মই এটা প্ৰশ্ন নোৱাৰিলোঁ। মই এটা প্ৰশ্ন নোৱাৰিলোঁ, তেতিয়াও কি হয় জানো। চকী এই আমাৰ কাইলৈ বেয়া নাচিব, কাইলৈ ফেচাৰ্ছৰ মেইন ডে। কাইলৈ নাচিবিনে নাই নাচ? ঐ নাচিবিনে? কিয় সিবাৰ দেখোন খুব নাচিছিলি। জাহিদ এই আমাৰ ফেশ্বন কম্পিটিশ্যনৰ এয়া বিশ্বাস ইয়ে পাব নেকি ঠিক নাই। ভাবি আৰু ন ফাৰ্ষ্ট পাইছোঁ তই ভাবি ফাৰ্ষ্ট পাইছোঁ ভাবি। এয়া আমাৰ ছায়া একদম লাষ্ট তাই। কাইলৈ ফেচাৰ্ছত মোৰ লগত নাচিব ন, অধ্যাপক ৰিহাৰ্চেল কৰিবগৈ লাগিব। হিন্দী গানত নাচিম, হিন্দী। আজি কিয় অংশগ্ৰহণ নকৰিল তাই? মানে এবাৰ ফাৰ্ষ্ট ডে কলেজত কিবা এটা কৰিব আৰু এবাৰ চাই লৈছে কেনেকুৱা। মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা শুভাশীষ থাকিল তোমালোকৰ ভৱিষ্যত। প্ৰথম পুৰস্কাৰ যিগৰাকীয়ে লাভ কৰিছে তেওঁৰ মাজত থিয় হোৱা, হিমাশ্ৰী দেৱী মাজত থিয় হোৱা। ঠিক আছে। এয়া মঞ্চত হিমাশ্ৰী দেৱী, মিতালী বৰা আৰু জোনাফুল চৌধুৰী, আৰু এখন কিতাপেৰে মৰম যাচিছে। এয়া সৌন্দৰ্য প্ৰতিযোগিতাৰ তৃতীয় স্থানপ্ৰাপ্ত জোনাফুল চৌধুৰী। এই প্ৰতিযোগিতাৰ দ্বিতীয় বিজয়ী মিতালী বৰা। মিতালী বৰাক এটি ফুলৰ থোপা আৰু এটি মুকুটেৰে মৰম যাচিব অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা হেময়ন্তী ডেকা বাইদেৱে। এয়া হেময়ন্তী ডেকা বাইদেউ, তেওঁ মিতালী বৰাক শিৰত দ্বিতীয় বিজয়ীৰ মুকুট পিন্ধাইছে আৰু এটি ফুলৰ থোপাৰে মৰম যাচিছে। এইবাৰ আমাৰ এয়া ৰিমি বৰা বাইদেউ, তেওঁ প্ৰথম বিজয়ী হিমাশ্ৰী দেৱীৰ শিৰত এয়া মুকুট পিন্ধাইছে। তিনিওগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে যিসকলে পুৰস্কাৰ পাবলৈ সক্ষম নহ'ল
বৰগীত গাই আছে আৰু মই কৈছিলোঁ নহয় সাজপাৰ প্ৰতিযোগিতাত ফাৰ্ষ্ট হ'ব বুলি এয়া ফাৰ্ষ্ট মই ছেকেণ্ড হ'লোঁ আৰু এয়া থাৰ্ড এয়া প্ৰাইজ ফুল আৰু দিছে এইবোৰ দিছে ইয়াত আমার আজকে অতিথি আমার আজকে একটা কলেজের স্যার সেখানে তোমাদের উদ্দেশ্যে কিছুটা কব খুবই মন দিয়ে আমি শুনি আমার মাঝে আমার এই খুবই সৌভাগ্য আমাক ইয়াতে আমাৰ আমার অসমৰ জ্যেষ্ঠ অধ্যাপক প্ৰতিযোগিতাত আৰু আমি ছেকেণ্ড বৰ্তমান হৈছিলোঁ তাকে প্ৰাইজ ইতিমধ্যে আমি দিবলৈ এইখিনি গম পাইছোঁ এগৰাকী মহান শিক্ষাবিদ যিগৰাকী কিছু কথা ক'বৰ কাৰণে আৰু মই এই ব্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই।